এক আজব প্ৰেম কাহিনী। ৬০ বছৰীয়া বৃদ্ধা পলাই গ'ল ৭৫ বছৰীয়া বৃদ্ধলৈ। বৃদ্ধা মহিলাগৰাকীৰ আছে ৮টিকৈ সন্তান, আছে নাতি নাতিনীও। কথাতে আছে নহয়, প্ৰেমে নামানে বয়সৰ সীমা, প্ৰেমে নামানে কোনো বাধা। সেয়ে ৬০ বছৰীয়া মহিলা পলাই গ'ল ৭৫ বছৰীয়া এজনলৈ। প্ৰথমে চিনাকি কৰাই দিছো এই বয়সীয়াল মহিলাগৰাকীক। নাম বানেছা বানু, বয়স ৬০ বছৰ। ৮টাকৈ আছে ল'ৰা ছোৱালী, আছে নাতি নাতিনীও, আছে বৃদ্ধ স্বামী। এই সকলো সংসাৰৰ মায়ামোহ এৰি কেৱল প্ৰেমত হাবুডুবু খাই পলাই গ'ল ৭৫ বছৰীয়া আন এজন বৃদ্ধলৈ। এই আজব প্ৰেম কাহিনীৰ ঘটনাটো ঘটিছে মইৰাবাৰীৰ গুণাইবৰী গাঁৱত। পূৰ্বৰ এইগৰাকী স্বামীৰ অভিযোগ মতে যিজনৰ ওচৰত পত্নী পলাই গৈছে সেইজন হৈছে এজন কুখ্যাত বেজালি কৰিয়ে এনে ঘটনা কৰিছে বুলি পূৰ্বৰ স্বামীৰ অভিযোগ। প্ৰকৃততে বেজ এতিয়াহে আমি গম পাইছোঁ, কাৰণ মোৰ মানুহজনে যদি মাত বোল দিব নোৱাৰা হৈ গ'ল। ছোৱালী এজনে সুধিছে যে মা আমি আহিছোঁ এইফালে চোৱা, সি কৈছে ক'ৰ পৰা আহিছা, কবিৰাজ কৰিবৰ কাৰণে নেকি? এনেকুৱা অৱস্থা কৰি দিছে একদম বেজ কৰি। আৰু যেতিয়া ছোৱালীবিলাকক মাৰপিট কৰিছে, মই বেলেগ মানুহ দি শুনা পাই বেলেগ মানুহ দি আমি উঠাই আনিছোঁ তেওঁক। এই ছোৱালী দুজনীক উদ্ধাৰ কৰিছোঁ। উদ্ধাৰ কৰি আনি পেলাই থানাত এজাহাৰ দিলোঁ। দিয়াৰ পিছত যোৱাকালি আমাৰ আৰক্ষী বাহিনী চকীদাৰসকল গৈ তেওঁলোকক পোৱা নাই। নাপাই পেলাই আপোনাৰ যেতিয়া আহিলোঁ, মই নিজেও গৈছিলোঁ লগত, তেওঁলোক আহিছে। কালি গৈ পেলাই কৰিছে কি তেওঁলোকে কালি গৈ মানে ডিভোৰ্চৰ কাগজটো হেৰি কাগজটো আনিছে, কোৰ্ট মেৰিজটো আনিছে। মানে ডিভোৰ্চ দিছে আঢ়ৈ মাহ আগত। যোৱাকালি কোৰ্ট মেৰিজ কৰিছে। যোৱাকালিহে কোৰ্ট মেৰিজটো কৰিছে। কালি ইমান দিনে ক'ত আছিলে আপোনাৰ পত্নী? ইমান দিন ছোৱালীবিলাকৰ ঘৰত থাকে। কিমান দিন আছিলে ছোৱালীবিলাকৰ ঘৰত? প্ৰায় ১-১.৫ মাহমান আছিলে। পাছত কিমান দিন ধৰি এজনৰ ঘৰত আছে? তাৰ পিছৰ দিন এইকেইদিন ধৰিয়ে ইয়াত তেওঁৰ ঘৰত আছে, কবিৰাজৰ ঘৰত। আৰু কোৰ্ট মেৰিজ কৰিছে যোৱাকালি। সেইজনীৰ নাম কি? জাহেদ আলী। আৰু আপোনাৰ পত্নীজনৰ নাম কি? বানেছা বানু। তেওঁৰ ঘৰ হ'ল গুণাইবৰী ৮ নম্বৰ ৱাৰ্ড। আৰু তেওঁৰ বাপকৰ নাম হ'ল জামিৰ হুছেইন। আপোনাৰ নামটো কি? মোৰ নাম হ'ল আহমদ আলী। আমাৰ ঘৰটো এই গুণাইবৰীতে। আপোনাৰ ঘৰটো গুণাইবৰীতে। মোৰ হোৱাটো আৰু কি হ'ব, মোৰ ঘৈণীয়েক কেইদিনমান মানে এই কবিৰাজৰ ঘৰত আহিছিলে, জাহেৰ কবিৰাজৰ ঘৰত। ঘৰ হ'ল এই আপোনাৰ হেৰি গৰুকুটি। তাত অহা যোৱা কৰা অৱস্থাত ধৰ্মস্থ ভাই বনাইছিলে, ভাই আৰু বনি। আজি ২.৫ মাহমান হ'ল মোক ডিভোৰ্চ দিলে। ২.৫ মাহ আগত আপোনাক ডিভোৰ্চ দি দিছে? কিন্তু মই ক'ব নোৱাৰোঁ। তাৰপিছত কালি গৈ আমাৰ ছোৱালী দুটা আহিছিলে জাহাৰৰ ঘৰত, মানে খবৰটো ল'বৰ কাৰণে যে মানুহজনী ইয়াত আছে। যেতিয়া আহি পেলাই সুধিছে, কৈছে যে বোলে তোমালোকে চৰবতটো খোৱা আৰু ধুমধাম ওলাই যোৱা, ছোৱালী দুজনীক কৈছে। তেতিয়া কৈছে বোলে কিয় তেনেকুৱা কৰিব লাগে, ধুমধাম যাব লাগে, মাকক নিবৰ আহিছোঁ। কৈছে মাকক নি কি কৰিবা? আপোনাৰ বিয়া দি দিছে নেকি? আপোনাৰ যিজন ছোৱালী আহিছিলে দুজনী, বিয়া দি দিছে নেকি? আমাৰ ছোৱালী দুজনী বিয়া দিলোঁ। কেইজনী ছোৱালী বা ল'ৰা সন্তান আপোনাৰ কিমান? মোৰ ধৰক 5টা ছোৱালী আৰু 3টা ল'ৰা, আৰু 3টা মিত্ৰ হৈছে। এটা ল'ৰা মিত্ৰ হৈছে, ছোৱালী দুজনী মিত্ৰ হৈছে। মুঠতে 11জনৰ মান। 11জন। পাছত কি হৈছে ঘটনাটো? তাৰপিছত ধৰক এইখিনিত অহাৰ লগে লগে ছোৱালীকেইটাই যেতিয়া সুধিছে, তেওঁলোকৰ ঘৰৰ মানুহবিলাকে, মাইকী মানুহে আৰু ল'ৰা দুইটাই, এই ছোৱালী এজনী আৰু ল'ৰা দুইটাই মাৰপিট কৰি পঠিয়াইছে মোৰ ছোৱালীকেইটা। আৰু যিজনী আপোনাৰ পত্নী মানে এক প্ৰকাৰ পলাই গৈছে, কিমান বয়সটো ধৰক 55 বছৰৰ ওপৰত আছে। নাই ইয়াতে কিবা ডকুমেণ্টছত আমি শুনা মতে কিবা 60 হৈ গ'ল, প্ৰায় তেনেকৈ হৈছে। আৰু যিজনে পলাই নিছে সেইজনৰ কিমান? সেইজনৰ ধৰক 80 আছে। 80 মান হ'ব। 80-75ৰ ভিতৰত আছে এনেকুৱা বয়স। এতিয়া আপোনাৰ লগত আৰু নাহে? আমাৰ লগত নাহে, পৰমা নকৰে। গতিকে তেওঁলোকক আমি চমজাই দিছোঁ যে ভালে ভালে ঘৰ সংসাৰ তেওঁৰ সৈতে। আৰু এইজনে আৰু কিবা এটা শুনা পালোঁ যে কিবা বেজালি কৰে। বেজালি মানে তেওঁ 1 নম্বৰ কবিৰাজ বেজ। পৃথিৱীৰ মানুহবিলাক তেওঁৰ ঘৰত আহে, মানুহ লৈ আহি পেলাই আপোনাৰ ধৰক ইয়াক ৰাখিছিলে আৰু 4জনী মাইকী মানুহ আছে। এজন জুৰিয়াৰ পৰা আহে, এজন এই গলাকাটাৰ পৰা আহে মাইকী মানুহ,
আৰু এজনী নগাবান্ধাৰ পৰা যায়। এইবিলাক হ'ল দালাল ৰাখি লৈছে লগত। যিমান আছে চবকে আমি ক'লোঁ, তেওঁলোকে একো মাত বোল দিয়া নাই। এই হাবিজ বৰদানী বুলি কয় তেওঁৰ ল'ৰাকেইটাকো কৈছোঁ, কিন্তু আগবাঢ়ি যোৱা নাই তেওঁলোকক। এই তাৰ মানে মাহী আৰু এটা কথা শুনিলোঁ যে এইজনী মানে আপোনাৰ যিজনী পত্নী আছে এইজনীৰ কাৰণে আৰু দুটা মানে বোৱাৰীও ঘৰৰ পৰা খেদিলে। এইজনী পত্নীয়ে এই মোৰ ঘৈণীয়েক যিজনী যে আপোনাৰ হেৰি এই মানে সেই দুজন ল'ৰাক বিয়া পতাইছোঁ। প্ৰথম ল'ৰাটোক বিয়া পতালোঁ ৰজাবৰীত। এই মানুহজনী এই বোৱাৰীজনীও লগত ৰাখি ভাত খাব নোৱাৰিলে, খেদিলে। কাৰণ কি? তাৰমানে খোৱা বোৱা দেখিব নোৱাৰে। সি যদি এনে বোৱাৰীবিলাক ঘৰত থাকিলে সিটো লাংপাং কাম কৰিব নোৱাৰে, মানে পৰকীয়াটো কৰিব নোৱাৰে। পৰহীয়া কামটো যিটো পৰপুৰুষৰ লগত সেইটো কৰিব নোৱাৰে কাৰণে সি এনেকুৱা কৰি পঠিয়াইছে। আমি এতিয়াহে গম পাইছোঁ, আৰু আগতো কিছুমান পাইছিলোঁ। মানে এইটো সঁচা যে ঘটনাটো কিন্তু সঁচা। তাৰপিছত মাজু ল'ৰাটোক বিয়া পঠাইছোঁ আপোনাৰ হেৰি এই নিমতলাত। সেই বোৱাৰীটোকো খেদিছে এইজনী মাইকীয়ে। আৰু এটা কৰালোঁ আপোনাৰ হেৰিয়াত, এতিয়া এই লংকা নকুটিত সেই মাইকীজনীয়ে থাকিব নোৱাৰিলে, সেইটো ল'ৰাই দুটা বিয়া। মানে এই আপুনি এইটো ক'ব বিচাৰে যে এইকেইজনী মানে বোৱাৰী যদি লগত থাকে এজনক পৰকীয়া কৰিব নোৱাৰাৰ বাবেই খেদি দিছে। সদায় কাজিয়া। মইৰাবাৰীৰ পৰা ইনামুল হকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট SJ নিউজ।